ধনে কুৰুলি আয় আৰু এইবাৰ মাতিছে DY বিহুৰাণী 2024 বাপৰে বাপ যিগৰাকীক মই টিভিত চাই পেলাই ৱাও চিঞৰিছিলোঁ সেইগৰাকী মোৰ সন্মুখত আছে মোৰ ভাবি মানে আচৰিত লাগিছে সপোন দেখা যেন লাগিছে আপোনাৰ হয়তো তেনেকুৱা লাগিছে এই সুযোগটো মই পাইছোঁ এই আপোনাক দেখি আচলতে মোৰ বেছি ভাল লাগিছে কাৰণ আপোনাক মই টিভিত চাইছিলোঁ DY বিহুৰাণী যেতিয়া হয় প্ৰতিটো অনুষ্ঠান আমি চাওঁ তেনেকুৱা সেইটো মোৰ কিন্তু বহুত বেছি ভাল লাগে আৰু সেইকাৰণে মই আপোনাক বহু বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ধেমাজিৰ পৰা বঙাইগাঁৱলৈ যাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে আকাশগোষ্ঠীৰ উদ্যোগত মানিকপুৰত লক্ষ্মী মন্দিৰ প্ৰাংগণত ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা আৰু এই বিশেষ ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাখনিত মোক আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰথমতে আকাশগোষ্ঠীৰ সঞ্চালক আৰু পৰিচালক নিন্তু ৰায়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশ্যে এইবাৰ নহয় প্ৰতিটো বছৰে আকাশগোষ্ঠীয়ে উদযাপন কৰা বা আকাশগোষ্ঠী উদ্যোগত হোৱা এই বিশেষ বিহু নাচৰ কৰ্মশালাত মই নোহোৱাকৈ নাথাকোঁ এইবাৰো আজি যিহেতুকে প্ৰথমটো দিন মই আহি গ'লোঁ আৰু দেখিছেনে এনেদৰেই আচলতে DY বিহুৰাণী 2024 মুনুকণ গগৈয়ে এনেদৰে শিকাইছে সুদূৰ ধেমাজিৰ পৰা বঙাইগাঁৱৰ মানিকপুৰলৈ তেওঁ যাত্ৰা মুঠতে যিহেতুকে আমি অসমীয়া বিহুতে বুলিয়া সেইবাবে তেওঁ আহি গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ ছাত্ৰীসকলক বিহু নাচ শিকাবৰ বাবে আৰু এয়া হৈছে 2024 DY বিহুৰাণী মুনুকণ গগৈ আৰু আহক তেওঁ কেনেদৰে শিকায় আপোনালোকেও চাওক লগতে আপোনাৰ সন্তানতেও এই বিশেষ ভিডিঅ'টো যদি শেষলৈকে চাই অকণমান হ'লেও শিকিব পাৰিব তেনেহ'লে এই বিশেষ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক তেওঁ কেনেকৈ শিকালে প্ৰথম এই বিশেষ দিনটোত আকাশগোষ্ঠীৰ উদ্যোগত আৰম্ভ হোৱা এই বিশেষ ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাখনিক দুই তিনি চাৰি গম পালা দিয়া আমি এক
সেকেন্ড 3 নম্বৰটো কি আছিলে খোপাত ধৰি কঁকালত তাৰ পিছত এখন হাত খোপাত যাব 3 নম্বৰটো দুইখন হাত খোপাত যাব এটা প্ৰথম কি আছিলে কঁকালত আমে বনিয়ালে আৰু অকমান ডাঙৰকে আমে বনিয়ালে সামে বনিয়ালে কুলি দিয়ে লগালে মা এতিয়া একেলগে গুটেইখিনি কম দেই ডাঙৰকে ক'ব লাগিব কিন্তু আমে বনিয়ালে সামে বনিয়ালে কুলি দিয়ে লগালে মা কোৱা আমে বনিয়ালে ডাঙৰকে আমে বনিয়ালে কঁঠালে বনিয়ালে কুলি দিয়ে লগালে মা কুলি দিয়ে লগালে ঐ মা আকৌ গানে দেই কুলি দিয়ে লগালে ঐ মা ৰংঘৰৰ বাকৰি ঢোল-পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গান মলিয়ালে কথালে মুচিয়ালে বা ও কুলি দিয়ে লগালে ঐ মা ৰংঘৰৰ বাকৰি ঢোল-পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গান আৰু আকাশগোচৰ ভিতৰত যি চলি আছে বিহু নাচৰ কৰ্মশালা ঢোল-বাদন কৰ্মশালা ইতিমধ্যে ৰাতি হৈছে দেখিছে এন্ধাৰ একদম এন্ধাৰ কিন্তু এন্ধাৰতে মানে এতিয়া খুব সুন্দৰকৈ বিহুটো হৈ গ'ল আজি প্ৰথম দিন আছিলে আৰু আকাশগোষ্ঠীয়ে প্ৰতিটো বছৰ এনেকৈ বিহু নাচৰ কৰ্মশালা ঢোল-বাদন কৰ্মশালা কৰি থাকে আৰু সঁচাকৈ মোৰ বেছি ভাল লাগে আৰু মোৰ বিশেষকৈ ভাল লাগে এইকাৰণেই কাৰণ প্ৰতিটো বছৰে এওঁলোকে বিশেষ ব্যক্তিক মাতে আৰু এইবাৰ মাতিছে DY বিহুৰাণ 2024 বাপৰে বাপ যিগৰাকী মই টিভিত চাই পেলাই ৱাওকৈ চিঞৰিছিলোঁ সেইগৰাকী মোৰ সন্মুখত আছে মোৰ ভাবি মানে আচৰিত লাগিছে সপোন দেখা যেন লাগিছে আপোনাৰ হয়তো তেনেকুৱা লাগিছে এই সুযোগটো মই পাইছোঁ মোৰ লগত আছে এয়া মুনুকণ গগৈ কেনেকুৱা লাগিছে খুব ভাল অনুভৱ কাৰণ একদম নতুন ঠাই নতুন মানুহ নতুন পৰিৱেশ গতিকে ভাল লাগিছে এই আপোনাক দেখি আচলতে মোৰ বেছি ভাল লাগিছে কাৰণ আপোনাক মই টিভিত চাইছিলোঁ DY বিহুৰাণে যেতিয়া হয় প্ৰতিটো অনুষ্ঠান আমি চাওঁ তেনেকুৱা ক্ষেত্ৰত মোৰ কিন্তু বহু বেছি ভাল লাগিছে আৰু সেইকাৰণে মই আপোনাক বহু বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ধেমাজিৰ পৰা বঙাইগাঁৱলৈ যাত্ৰা
কেনেকুৱা লাগিছে জাষ্ট এটা কৈ দিয়ক মানে কেনেকুৱা বঙাইগাঁৱৰ মানুহবিলাক কেনেকুৱা মানিকপুৰৰ মানুহবিলাক কেনেকুৱা আহিছোৱে মই আজি যিহেতু আহিছোঁ আৰু সময় আছোঁ ইয়াত বহুত দিন আছোঁ গতিকে প্ৰথম দিনৰ কেনেকুৱা খুব ভাল লাগিছে কাৰণ ভাইটি ভণ্টিসকলে এতিয়া ভাইটি ভণ্টি বুলি ক'ব লাগিব মোৰ ছাত্ৰী বুলি ক'ব নোৱাৰোঁ কাৰণ ময়ো শিকিবলৈ আহিছোঁ গতিকে খুব ভাল লাগিছে খুব ধুনীয়াকৈ যিখিনি মই কৈছোঁ বা যিখিনি ক'ব লাগে যিখিনি মই কৰিছোঁ সেইখিনি খুব ধুনীয়াকৈ তেওঁলোকে সঁহাৰি জনাইছে গতিকে ভাল লাগিছে 30 ছেকেণ্ডত এটা যোজনা গাই দিব পাৰিব নেকি মাত্ৰ কাৰণ আপুনি ব্যস্ত গম পাইছোঁ অকণমান মই যোজনা এটা গাই দিবলৈ চেষ্টা কৰিছোঁ ফেচাই কুৰুলিয়াই ৰাতিকে নোপোৱাই অ কপৈ কুৰুলি আই ডালত অহায় চাহাবৰ বঙলাত অ ধনে কুৰুলি আই শুনি যাওঁ বতাহৰ ঢলত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি জিলিকি থাকক আকাশৰ জোনবাইৰ দৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিলৈ বিদায় মাগিছোঁ আৰু বাকী আপোনালোকক দেখুৱাই থাকিম আকাশগোষ্ঠীৰ যিহেতুকে বহুদিনীয়া এক অনুষ্ঠান আছে প্ৰতিটো দিনত কেনেকুৱা ৰাইজৰ সহায় দৰ্শকৰ সহায় ছাত্ৰ ছাত্ৰীৰ সহায় দেখুৱাই থাকিম আৰু এই বিশেষ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাই থাকিব আপোনালোকে কাৰেং ধন্যবাদ